নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে 6 তাৰিখ আৰু মোৰ মামাৰ বিয়া আৰু ৰাতি বহুত দেৰিকৈ শুইছোঁ। মেহেন্দি লগাই দেৰিয়ে হ'ল আৰু এয়া দেখিছে ওলাই থকাৰ সময়তে মানে এনেকৈ বৰষুণ দি দিলে। বৰষুণ দি মানে এৰাওঁতে ইমানেই দেৰি হৈ গ'ল, মানে 2টা বাজি পাৰেই হৈ গ'ল। তাৰপিছত আমি এয়া গৈ আছোঁ। মই 10টা বাজিতে যোৱা মানুহ, কিন্তু এতিয়া বাজিছে 2টা আৰু এতিয়া আমি বিয়ালৈ গৈ আছোঁ। তাকো আমাৰ ঘৰুৱা বিয়া বুলি ক'ব মানে মোৰ আমাৰ মানে নানীহঁতৰ তাত বিয়া মমাই এজনৰ, আৰু এতিয়া আমি গৈ আছোঁ ইমান দেৰিকৈ। আমি আহি পাইছোঁ আৰু মামাৰ ঘৰ, সেইটো মানে এজন মামাৰ ঘৰ। তাৰপিছত আমি তাত মানে ৰখাই মেলি এতিয়া আমি তেওঁ মামাৰ ঘৰত মানে তাত ৰিক্সাখন থৈ এতিয়া গৈ আছোঁ সেইটো তাত ল'ৰা মানে আমি বিয়া খাব আহিছোঁ। খাম দেই, চাবা আমি কেনেকৈ একে পিন্ধি আহিছোঁ। এইপিনে তাইৰো একে, এইপিনে আমাৰ ল'ৰাটোৰো একে, চেম কালাৰ। তাৰপিছত আমি আহিলোঁ, আহি মেলি ভাত চাত খাই ল'লোঁ। তাৰপিছত মামীহঁতৰ ঘৰলৈ আহিলোঁ, আহি মেলি মামীহঁতক উলিয়াই দিব লাগে যিহেতু বাৰাতত যাব তেওঁলোকো। তাৰপিছত আমাৰ ইয়াৰ ৰিয়া দেখিছোঁ ইমান ধুনীয়া লাগিছে তাইক ন, আৰু এয়া বাৰাত যাবলৈ হৈয়ে গ'ল। দৰা গাড়ী এখন দেখিছে আৰু এইজন আমাৰ মামা দৰা, মানে ইমান ধুনীয়া লাগিছে তেওঁকো। আৰু এয়া আমি ওলাই আহিলোঁ, এতিয়া কইনা ঘৰলৈ গৈ আছোঁ গোটেইখিনি। তাৰপিছত আহি পালোঁৱেই কইনা ঘৰ। তাৰপিছত এতিয়া দৰাক আদৰি আছে, মানে আমি ৰখি আছোঁ। তাৰপিছত এয়া দেখিছে নহয় দৰাক আদৰি আছে আৰু সকলোবোৰ নামিছেহি আৰু গাড়ীৰ পৰা। তাৰপিছত আমি ভিতৰলৈ আহিলোঁ, দৰাক বেলেগ এটা পাৰ্টত বহাইছে মানে, আৰু এই মাইকী মানুহ ইয়াত বহিছে আৰু এই কইনাজনী দেখিছে ন, ইমান ধুনীয়া লাগিছে কইনাক। আৰু এয়া আমাৰ মামী, আৰু এতিয়া নিকাহ পঢ়াবলৈ আহিছে। আৰু এইকণ সময় ইমান বেয়া লাগে ন, সকলো ছোৱালীৰে মানে এইকণ সময় আহে ন, আৰু দেখিলে বেলেগৰ দেখিলেও এনেকৈ বেয়া লাগে। আৰু ইয়াত দোৱা হৈ আছে, দোৱা হোৱাৰ পাছতে যিবোৰ কইনা ঘৰৰ কাৰণে মানে কইনালৈ আনিছিলে দৰা ঘৰৰ পৰা কাপোৰ কানি, সেইবোৰ এয়া দেখুৱাই আছে। তাৰপিছত আমি খোৱা বোৱা কৰি ঘৰলৈ বুলি আহিলোঁ। বাই বাই।